বহুত কষ্ট পাইছোঁ কিন্তু দেই যিহেতু আমাক লাগে মোৰ একো নালাগে দাদা আপুনি মোৰ বহুত শ্ৰদ্ধা আছে মই বন্ধন গোটৰ পৰা ধাৰ লৈ আহিছোঁ দাদাক আপুনি বিশ্বাস কৰক মোৰ ন্যায়টো লাগে দেই বহুত দুখ পাইছোঁ কিন্তু জীৱনত আৰু মই একো নালাগে আৰু দাদা ন্যায়টো পালে হ'ল মই লাগিলে মই ইয়াতে ডিঙি কাটি মৰি যাম কিন্তু বহুত দুখ পাইছোঁ মই জীৱনটো ইমান দুখ পাইছোঁ নকওঁ আপুনি শান্তিয়ে থাকক দে মোৰ আৰু একো নালাগে লগ পালোঁ বহুত বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীল আকাশ দৰে তোমাৰ নীল কথাৰ দৰে তোমাৰ নীল কথাৰ দৰে তোমাৰ নিবিৰ বৰষুণৰ বতৰ যেতিয়া সকলোৱে জানিছিলে যে এনেকুৱা এটা পৰিৱেশ আহিব বুলি আৰু আমিও ভয় খাই আছিলোঁ অৱশেষত সেয়াই হ'লগৈ সেইকাৰণে এতিয়া জুবিন প্ৰেমী বহুত ল'ৰা ছোৱালী ওলাই আহিছে আমি সকলোৱে এটা একেবাৰে টেম্পৰেৰী চলিউশ্যন এইটো মানে কোনো ধৰণে বহুত দিন যে যাব সেইটো কথা নহয় আমি অলপ ত্ৰিপাল আনিছোঁ এনেকুৱা ধৰণে সঁজুলি কিছুমান আনি পেলাই এতিয়া সকলোৱে মিলি আৰু যিখিনি পাৰোঁ বাঁহ কাঠ ইয়াতে লোহাৰ হেৰি কিছুমান পাইছোঁ সৰু সৰু খুঁটি তেনেকৈ আমি মাত্ৰ টেম্পৰেৰী কেইদিনমানৰ কাৰণে চলিব পৰাকৈ যাতে পানী নপৰে সেইটো চাওঁ আমিওতো এতিয়া মানে ইমান কৌশলগত হেৰি নহয় গতিকে মিস্ত্ৰী কাম তেনেকৈ কৰা নাই চেষ্টা এটা কৰিছোঁ আৰু মানে বস্তুখিনি অকণমান প্ৰটেক্ট কৰি ৰাখিবলৈ চৰকাৰলৈ কি অনুৰোধ জনাব নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে কাম আৰম্ভ কৰিছে তেওঁলোকে কেনেদৰে এইখিনি আচলতে বস্তুখিনি তেওঁলোকে কোনোবা এটা জেগালৈ স্থানান্তৰিত কৰাৰ কথা আছিল আৰু নহ'লে বা এটা কিবা প্ৰটেক্টেড জেগা এটাত ৰখাৰ কথা আছিল যিমানসমূহ উপহাৰ কাৰণ ৰাইজে বহুত মৰমত জুবিনলৈ আনি পেলাই দিছে সেই বস্তুবোৰ বহুত বস্তু আছে ইয়াত কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি ফটোৰ পৰা আৰম্ভ কৰি বহুত হাতেৰে নিৰ্মাণ কৰা সামগ্ৰী আছে গতিকে গোটেই বস্তুখিনি মৰমখিনি আমিতো আৰু এনেকৈ মানে অৱহেলা কৰিব নোৱাৰোঁ গতিকে চাওক তেওঁলোকে কেনেকৈ কৰিব পাৰে সেইখিনি আৰু আমি বহু দিনৰ পৰা কৈয়ে আছোঁ কথা তেওঁলোকে কেনেকৈ ভাবে কি কৰে সকলোৱে কিন্তু ৰাইজে এতিয়া নিজেই কৰিবলৈ আগবাঢ়ি আহিব বিচাৰিছে সকলো যেতিয়া চৰকাৰৰ হাতত আছে আৰু এতিয়া সাংস্কৃতিক মন্ত্ৰালয়লৈ তেওঁলোকে হেণ্ড অভাৰ কৰিছে গোটেইখিনি কালচাৰেল ডিপাৰ্টমেণ্ট কালচাৰেল এফেয়াৰ্ছ তেওঁলোকে কিবা ডিচিশ্যন লৈছে কিবা জনাইছে নেকি আপোনাক এতিয়া আমি মানে টেম্পৰেৰী সেইকাৰণে কেইদিনমান যোৱাকৈ এইটো চলিউশ্যন তেওঁলোকে সোনকালে কিবা এটা পদক্ষেপ ল'ব বুলি ভাবিছোঁ আৰু নহ'লে ৰাইজ সাজু আছে আজি নালাগে আজি কেইবাদিনৰ পৰাও একেটা কথাই সকলোৱে কৈ আছে যে আমাক অনুমতি দিয়ে কিন্তু মই অনুমতি দিব পৰা মোৰ হাতত সেইটো অথৰিটি নাই গতিকে মই সেইখিনি কৰিব নোৱাৰোঁ ৰাইজ নিজে ওলাই আহি পেলাই কৰিব বিচাৰিছে আমি হাতে কামে লাগি আৰু 2-3 দিনৰ কাৰণে যিখিনি পাৰিছোঁ আজি কেইদিনমানৰ আগতে গৈছিলে তেওঁলোকৰ যিখিনি কথা কৈছিলে যে বাউণ্ডেৰী ৱালখন আৰু গেটখন সেইটোৰ আগতে তেওঁলোকে কৰিব আৰু আমি ৰিকুৱেষ্ট কৰি আছিলোঁ এইটোৱে যে পাহাৰৰ মাটি এঢলীয়া মাটি এতিয়া বৰষুণত মানে বাগৰি আহিব ইয়ালৈ আৰু সেই বোকামৰ এটা বিৰাট বেয়া এটা প্ৰয়োজনীয় পৰিৱেশ হ'ব আৰু ইয়ালৈ আচলতে অকল এতিয়া অসমৰ মানুহ বুলিয়েই নহয় আমি ওচৰ পাজৰ মানুহ নহয় বহুত দূৰ দূৰণি ঠাইৰ পৰা এখন পৰ্যটনস্থলী হৈছে অকল জুবিন গাৰ্গৰ অন্তিম শয়নৰ স্থলী নহয় আচলতে সেইকাৰণে সেই কথাটো আমাৰ অসমৰ কাৰণেও আচলতে বৰ এটা কি ক'ম
ক্ৰিটিচাইজ কৰি যায় মানুহে, আমাৰ কাৰণেও এটা লজ্জাৰ কথা। গতিকে এইখিনি ভালকৈ ৰাখিলে ভাল, কাৰণ মানুহে ভাল এটা ৰূপ দেখি গ'লে সকলোৱে সন্তোষ পাব, ইমান দূৰৰ পৰা মানুহ যেতিয়া আহে। নহ'লে বা আমাৰ ৰাজ্যখনৰ কাৰণে এটা প্ৰেষ্টিজৰ কথা এইটো, বেয়াকৈ দেখি গ'লে সকলোৱে কথাবোৰ বেয়াকৈ ভাবি যাব, অৱহেলিত হৈছে যদি তেনেকুৱা ধৰণৰ কথা এটা আহে। গতিকে সেইখিনি ভালকৈ মন দিলে ভাল আৰু কৰে সেইখিনিতো আমাৰ কাৰণে আমি সেইখিনি হেৰি ল'ব, দায়িত্ব ল'ব নোৱাৰোঁ। সেইখিনি তেওঁলোকে ভালকৈ ৰখাটো মানে চৰকাৰৰে দায়িত্ব, যিহেতু কালচাৰেল এফেয়াৰ্ছ দিয়া হৈছে। সেইদিনাখন মিটিং হওঁতে কলাক্ষেত্ৰত তেওঁলোকে কৈছিলে যে ইয়াৰ পৰা হয়তো স্থানান্তৰিত কৰিব মানে ঠাইলৈ নিৰ্মাণ কাৰ্য যেতিয়া চলি থাকিব, কাৰণ এইখিনি খালী লাগিব তেওঁলোকৰ গোটেই জেগাটো, এনেকুৱা ধৰণে কথা পাতিছিলে। এতিয়া তেওঁলোকে ক'ত হয় কি কৰে সেই কথাখিনি আমাক জনোৱা নাই।